আপোনালোকক প্ৰথমটো প্ৰতিশ্ৰুতি দিওঁ, অনাগত দিনবোৰত যদি মই বিধানসভাৰ মজিয়াত থিয় হোৱাৰ সুযোগ পাওঁ, কোনো দিন বিধানসভাৰ মজিয়াত জ্ঞানশ্ৰী বৰাই কি বিচাৰে, কি ভাল পায়, কাক ভাল পায়, কাক বেয়া পায়, কোনো ব্যক্তিগত কথা, কোনো তৰল আক্ৰমণ, কোনো তুচ্ছ তাচ্ছিল্য নকৰে। জ্ঞানশ্ৰী বৰাই যদি বিধানসভাত মাত মাতে, সেয়া জ্ঞানশ্ৰী বৰা হৈ কেতিয়াও মাত নামাতে। তালৈ মই জ্ঞানশ্ৰী বৰা হৈ যাব নোৱাৰো। মই যাব লাগিব আৰু মই যাব খুজিছো মৰিয়নিবাসী ৰাইজৰ কণ্ঠ হৈ, মৰিয়নিবাসী প্ৰতিজন জনতাৰ প্ৰতিনিধি হৈ। 1,64,000ৰ অধিক মানুহ আছে সমষ্টিটোত। এই 1,64,000ৰ অধিক মানুহে নিজেই গৈ বিধানসভাৰ মজিয়াত থিয় হৈ ক'বগৈ নোৱাৰে যে আমাৰ ঘৰৰ মানুহবোৰ চিকিৎসাৰ অভাৱত মৰে। এই 1,64,000ৰ অধিক মানুহে ক'ব নোৱাৰে যে আমাৰ ঘৰৰ পৰা বাহিৰত খোজ দিলে আমাৰ ল'ৰা ছোৱালীবোৰৰ এক্সিডেণ্ট হোৱাকৈ ৰাস্তাৰ দুৰ্দশা, আমাৰ হস্পিটেললৈ যাবলৈ এম্বুলেন্সবোৰ ঘৰলৈ নাহে, প্ৰসূতি মহিলা পেটত কেঁচুৱালৈ দৌৰি দৌৰি হস্পিটেললৈ ওলাব লাগে, আমাৰ ঘৰৰ মানুহবোৰ হস্পিটেলত বিচনা নাপায়, মহিলাই সন্তান মাটিত পৰি পৰি জন্ম দিব লাগে। এই 1,64,000ৰ অধিক মানুহে ক'বগৈ নোৱাৰে যে আমি হস্পিটেল যেতিয়া যাওঁ তাত কোৱা হয় চিকিৎসক নাই, এইটো টেষ্ট ইয়াত নহ'ব, এইকেইটা মেচিন নাই, এয়া দৰৱ ইয়াত নাপায়, ইয়াৰ পৰা যোৰহাটৰ পৰা ডিব্ৰুগড়, আমাৰ ঘৰৰ মানুহবোৰ এনেকৈ মৰে। এই 1,64,000ৰ অধিক মানুহে ক'বগৈ নোৱাৰে যে নাগালেণ্ড অসম সীমান্তত থকা মা দেউতাই নিজৰ বুকুৰ কেঁচুৱাটো সাৱটি কিদৰে নিদ্ৰাহীন ৰজনী কটাব লগা হয়, কিদৰে ভয়ত কঁপি থাকিব লগা হয়, হাতী মানুহৰ সংঘাতত কিদৰে মানুহে ভয় কৰে। এয়া 1,64,000ৰ অধিক মানুহে নিজে গৈ ক'বগৈ নোৱাৰে। ল'ৰা ছোৱালীয়ে যেতিয়া পঢ়িবলৈ ছায়েন্স, আৰ্টছ, কমাৰ্চ পঢ়িব বিচৰা স্কুলখন, হায়াৰ ছেকেণ্ডেৰী কলেজখন কাষতেই নাপায়, দূৰত গৈ পঢ়িবলৈ যেতিয়া সুবিধা নাথাকে, টকা নাথাকে, ল'ৰা ছোৱালীবোৰে গৈ বিধানসভাত কান্দিবগৈ নোৱাৰে। পাৰে জানো? নোৱাৰে। যেতিয়া আমাৰ ল'ৰা ছোৱালীবোৰ দিল্লী, বেংগলোৰ, চেন্নাইলৈ কৰ্ম সংস্থাপনৰ বাবে দৌৰিব লগা হয়, পূজা বিহুত ঘৰলৈ উভতিব নোৱাৰে, তাত কোনোবাই বেয়া ব্যৱহাৰ কৰে, ককৰ্থনা কৰে, তেওঁলোকে গৈ বিধানসভাৰ মজিয়াত ইয়াত উদ্যোগীকৰণ, বাণিজ্যিকীকৰণ, অধিকাৰ, চাকৰি এইবোৰৰ দাবী কৰিব নোৱাৰে। যিসকল দেউতাৰ ভূমিৰ পট্টা নাই, আজি মোৰ ঘৰখন নাই, কাইলৈ কোনোবা বুলডোজাৰে আহি ভাঙি দিব নেকি, মোৰ সন্তান কাইলৈ সুৰক্ষিত থাকিবনে নাই, এই প্ৰশ্নটো 1,64,000ৰ অধিক মানুহে বিধানসভাত গৈ নিজেই সুধিব নোৱাৰে। নোৱাৰে বাবেই আমাৰ ব্যৱস্থাটোৱে এজন জনতাৰ প্ৰতিনিধি নিৰ্বাচিত কৰে। সেই প্ৰতিনিধিজনৰ কাম নিজেই অখিল গগৈ ভাল পায়, গৌৰৱ গগৈ ভাল পায়, কাৰোবাক তৰল তুচ্ছ তাচ্ছিল্য কৰাটো নহয়। সেই প্ৰতিনিধিজনৰ কাম বিধানসভাৰ মজিয়াত থিয় হৈ কৌতুক বা ব্যংগ কৰাটো নহয়। আমাৰ ঘৰৰ মানুহবোৰ যে মৰে, সেয়া কাৰোবাৰ বাবে কৌতুকৰ বিষয় হ'ব নোৱাৰে। বিধানসভাত যিজন জনতাৰ প্ৰতিনিধি যায়, তেওঁ সেই 1,64,000ৰ অধিক মানুহৰ মুখৰ কণ্ঠ হ'ব লাগিব। আই দেউতা, ভাই ভনী, মা সকলোৰে মুখৰ ভাষা হ'ব লাগিব। গতিকে অনাগত দিনত যদি জ্ঞানশ্ৰী বৰা বিধানসভালৈ যায়, জ্ঞানশ্ৰী বৰা হৈ নাযায়, মৰিয়নিবাসী প্ৰতিগৰাকী ৰাইজৰ প্ৰতিনিধি হৈহে যাব, তাত সেইখিনি কথাই যাব। এয়া মোৰ প্ৰথমটো প্ৰতিশ্ৰুতি। দ্বিতীয়, মই কথাখিনি শেষ কৰি লওঁ দেই, ক'বলৈ বহুত আছে, মোৰ ওচৰত সময় কম আছে, সেইকাৰণে শেষ কৰিম আৰু আমি সকলোৱে শ্লোগানটো দিম। দ্বিতীয় প্ৰতিশ্ৰুতি, অনাগত দিনবোৰত গোৱালপাৰাৰ চাকৰিটো সম্পূৰ্ণৰূপে স্ব-ইচ্ছাৰে এৰি আহিছোঁ। কলেজৰ সহকাৰী অধ্যাপকৰ চাকৰি তালি টোকোলালৈ মৰিয়নিলৈ আহিছোঁ। গতিকে মৰিয়নিবাসী ৰাইজৰ সুখ দুখ, বিপদ আপদ সকলো সময়তে, হাঁহিটোৰ সময়ত, চকুৰ পানীবোৰ টুকিবৰ সময়ত প্ৰতিখন ঘৰৰ সন্তান হৈ মই কাষত থাকিম।
দুখে লগত থাকিম। তৃতীয়টো প্ৰতিশ্ৰুতি, বিধানসভাৰ মজিয়ালৈ যদি মই যাবলৈ সুযোগটো পাওঁ, কোনো দিন এনে এখন অধিৱেশন যাবলৈ নিদিওঁ য'ত মৰিয়নিৰ সমস্যা আৰু সমাধানৰ কথা আলোচনা নোহোৱাকৈ থাকিব, য'ত মৰিয়নিৰ উঠি অহা প্ৰজন্মৰ বাবে সপোনৰ বাটবোৰৰ কথা আলোচনা নোহোৱাকৈ থাকিব, য'ত মৰিয়নিৰ আইতা ককা দেউতা মাহঁতে টুকিবলগীয়া চকু পানীবোৰৰ উত্তৰ নিবিচৰাকৈ থাকি যাব। প্ৰতিখন অধিৱেশনত মই থিয় হৈ মৰিয়নিৰ সমস্যাৰ কথা কম আৰু কোনোদিন ৰাইজে এইটো দুখ কৰিব লগা পৰিৱেশ এটা হ'বলৈ নিদিওঁ যে আমাৰ সমষ্টিৰ কথাবোৰচোন বিধানসভাত আলোচনা নোহোৱাকৈ থাকে। আমাৰ সমষ্টিৰ প্ৰতিটো কথা, প্ৰতিটো আলোচনা আপোনালোকৰ ঘৰে ঘৰে গৈ মই উপদেশ লৈ তাত উত্থাপন কৰিম। চতুৰ্থটো প্ৰতিশ্ৰুতি, যিহেতু এইকেইটা দিনত মোৰ ওচৰত সময় কম, বহুজনে কৈছে ছোৱালীজনী আমি এবাৰ চাব বিচাৰি আছো, মই যাব পৰা নাই। সময়টো মোৰ বাবে কম হ'ল। সময়টো আমাৰ বাবে এইবাবেই কম হ'ল কাৰণ আমি যোৰহাটৰ গৌৰৱ, দিল্লী যি আমাৰ বাবে কথা কয়, যাক দিল্লীৰ মজিয়াত দেখিলে, সংসদত দেখিলে আমাৰ বুকু গৌৰৱত উঠলি উঠে, সেইজন যোৰহাটৰ সন্তান গৌৰৱ গগৈ আমি কেৱল যোৰহাটৰ MLA হিচাপে নহয়, অসমৰ মুখ্যমন্ত্ৰী হিচাপে উলিয়াই নিব বিচাৰিছোঁ। তেখেতক উলিয়াই নিয়াৰ এই যাত্ৰাত আমি সকলো সহযাত্ৰী হ'ব বিচাৰিছোঁ আৰু ৰাতি দিন একাকাৰ কৰি কষ্ট কৰিব বিচাৰি আছিলোঁ প্ৰথমৰ পৰাই। সেই উদ্দেশ্যটোৰ বাবেই আমাৰ বহু সময়ত পাৰ্থিত্য ঘোষণাৰ সময়বোৰ দেৰি হ'ল। আমি এলায়েন্সৰ বাবে বাট চালোঁ, ঘোষণাৰ পাছতো আমি বাট চাই থাকিলোঁ যাতে ভোটৰ বিভাজন নহওক। সেই বাট চাই থাকিব লগা হ'ল বাবে আজিৰ দিনটোত মোৰ হাতত সময়বোৰ বহু কম। সেইবাবে মই অকলে সকলোৰে পদূলিয়ে পদূলিয়ে দেখা দিবগৈ পৰাগৈ নাই, বহু চুবুৰীলৈ মই যাব পৰা নাই। সেইসকলৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। এই সময়ৰ অভাৱখিনি আচলতে আমাৰ এইবাবেই হ'ল কাৰণ আমি কোনো প্ৰকাৰে কোনো পক্ষে ভোটৰ বিভাজন হৈ ফেচিষ্ট বিজেপি চৰকাৰখন পুনৰ জিকি যোৱাটো বিচৰা নাছিলোঁ। সেই বিজেপি চৰকাৰ যি মানুহৰ মত প্ৰকাশৰ অধিকাৰ কাঢ়ি নিছে, যি জাতি ধৰ্ম ভাষা বৰ্ণৰ মাজত ঘৃণাৰ ৰাজনীতি কৰি আমাৰ ভৱিষ্যত প্ৰজন্মক অন্ধকাৰ আৰু হিংসাৰ বাটলৈ ঠেলি দিব খুজিছে, সেইখন বিজেপি চৰকাৰক আমি প্ৰতিহত কৰিবলৈ সকলোৱে মিলি যুঁজিব লাগিব আৰু সেই যুঁজখন যাতে আমাৰ দুৰ্বল নহয় তাৰ বাবে আমি বাট চাব লগা হ'ল। সেইবাবেহে আজি মই পদূলিয়ে পদূলিয়ে যাব পৰা নাই আৰু নাই পৰা বাবে কাইলৈ 4 বজালৈকে যিখিনি সময় আছে হয়তো বহু ঠাইলৈ যাবলৈ থাকি যাব। তাৰ বাবে আপোনালোকে মোক নিজৰ ছোৱালীজনী বুলি ভাবি ক্ষমা কৰি দিব। কিন্তু এটা প্ৰতিশ্ৰুতি দিলোঁ, চতুৰ্থটো প্ৰতিশ্ৰুতি, যে 9 তাৰিখলৈকে সেই বাধ্যবাধকতাখিনি আছে মোৰ। 9 তাৰিখৰ পাছত এই বাধ্যবাধকতাখিনি মোৰ নাই। ৰিজাল্টলৈ মই বাট নাচাওঁ। ৰিজাল্ট যিয়েই হওক সেয়া জনতাৰ আদেশ, সেয়া জনতাৰ আশীৰ্বাদ। কিন্তু 9 তাৰিখৰ পাছত এদিন বা দুদিন জিৰণি এটা ল'ব লাগিব, খাবলৈ ল'বলৈ পোৱা নাই। ৰাতি দিন একাকাৰ কৰি যুঁজিছোঁ। গতিকে 9 তাৰিখৰ পাছত মই প্ৰতিটো পঞ্চায়ত, প্ৰতিখন গাঁৱলৈ যাম। ৰিজাল্টৰ আগতেই বিহুৰ সময়ত আপোনালোকৰ লগত ভাত সাজ খাই আলোচনা কৰিম মই কি কৰিব লাগিব, মই কি কৰিব লাগিব। মোৰ প্ৰতিটো খোজত আপোনালোকে মোক আদেশ, উপদেশ, পৰামৰ্শ, প্ৰয়োজনত সমালোচনা কৰিব লাগিব। প্ৰয়োজনত দাবী বা ধমকিটো দিও ক'ব লাগিব। নিজৰ ছোৱালীজনী বুলি ভাবি মোক ক'ব লাগিব যে তুমি এইটো ক'বই লাগিব দেই, আমাৰ কথাটো তুমি কিন্তু নক'লে আমি তোমাক বেয়া পাম। মই আপোনালোকৰ মাজত সেই কথাবোৰ গৈ আলোচনা কৰি ল'ম 9 তাৰিখৰ পাছত। আপোনালোকে মোক যি মতে উপদেশ দিব, যিদৰে আগবঢ়াই লৈ যাব, মই সেইদৰে আগবাঢ়ি যাম। আৰু সেই প্ৰতিশ্ৰুতি কেৱল ইয়াত পঢ়ি থকা ৰাইজৰ বাবে নহয়, সকলো ৰাইজৰ বাবে। মৰিয়নিৰ প্ৰতিখন গাঁও, প্ৰতিটো অঞ্চললৈ মই গৈ সকলোৰে পৰামৰ্শ গ্ৰহণ কৰি বিধানসভালৈ যাম। এইকেইটা প্ৰতিশ্ৰুতি প্ৰথম দিলোঁ।